নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ আশীৰ্বাদত মই বহুত বেছি ভালে আছো আৰু এটা গা পা ধুই মেলি আজৰি হলো এটা বেছি টাইম হোৱা নাই 10টা হৈছে আৰু মায়ে ফালে গৰম পানী কৰি আছে দেহাক ধোৱাবলে আজি গা নুধুৱাই এনেই মানে ওপৰে মুছি দিব আজি অলপ ঠাণ্ডা পৰিছে তাৰ কাৰণে গা নুধুৱাই তো মায়ে ফালে গৰম পানী কৰি লওক আৰু এফালে মই চাহখিনি খাই আৰু এবাৰ বিহুত আমাৰ ঘৰত পিঠা নবনাই আৰু যদিও বনাই আমাৰ ঘৰৰ কাৰণে বনাব ঘৰত মানুহ নাহে কাৰণ আমাৰ দেহা জন্ম হৈ 1 মাহ হোৱা নাই তো 1 মাহৰ পিছত আমাৰ ঘৰত নাৰায়ণ পূজা কৰিব তাৰ পিছতহে দেহা ইফালে হৈ আছে তাই উঠিলে তাৰ পিছত মায়ে তাক গা ধুৱাব আৰু মায়ে তাৰ কাৰণে এটা সৰু গাৰু বনাইছে বেহাৰেৰে তো আপোনালোকক দেখুৱাম বনোৱা ৰাতিপুৱাই বনাইছে হৈ গৈছে সেইটো দেহা খুৱাই থোৱা আছে বৰ্তমান দেহা উঠিলে মায়ে যেতিয়া গা ধুৱাব তেতিয়া আপোনালোকক দেখুৱাম গাৰুটো আপোনালোকক কৈছো নহয় মায়ে আমাৰ দেহাৰ কাৰণে গাৰু বনাইছে সৰিয়হৰ গাৰু সেইটো চাওক বেক কেমেৰা কৰি দেখাইছো এয়া চাওক একেবাৰে সৰু কিন্তু তাৰ কাৰণে হৈ যায় ৰাইছ এতিয়া ভাত আনিছে মায়ে ফুলকবি আলু ভাজি কৰিছে আৰু মোৰ কাৰণে শিঙি মাছ জোল মই সদায় খাই আছো কণ্টিনিউ আজি 4-5 দিন হ'ল দেউতা আনা বেছিকৈ আনিছে দেউতাই সেইটোৱে মোক দুটাকৈ কাটি দি আছে তো ভাতখিনি খাই লওঁ আৰু ইফালে দেহাও হৈ আছে মা বহি থাকিব দেহাৰ ওচৰত আৰু ইফালে দেউতা দাদা খাই আছে পিনাক গৈছে অলপ কামত তো সি আহোঁতে টাইম লাগিব পাৰে তো মোক খোৱা হ'লে পিছত মা আৰু শাহু মা খাব মিলি নতুন চাউলৰ ভাত মাছ সকলোকে মাঘ বিহু হৈছে জানো আৰু আমাৰ ঘৰত কিবা পিঠা চিঠা নহ'ব কাৰণ আমাৰ দেহা জন্ম হোৱা এমাহ হোৱা নাই এমাহ হোৱাৰ পিছত আমি শুদ্ধ হ'ব লাগিব পূজা দিব লাগিব শুদ্ধ হ'ম তাৰপিছত সেইবিলাক কৰিব পাৰিম আৰু যদিও বনাই আমাৰ ঘৰৰ কাৰণে বনাব বাহিৰৰ মানুহক দিব নোৱাৰিব তো আৰু সন্ধিয়াহে গম পাম দেউতাই কি আনে কি নানে হে ৰাইজ গুড ইভিনিং সকলোকে আৰু এতিয়া টাইম 6টা হৈ গৈছে আৰু এইবাৰতো আমাৰ ঘৰত পিঠা চিঠা বনোৱা নহ'ব তো ওচৰৰ ঘৰৰে বৌ এজনী আছে তেখেতে দিলে পিঠা আৰু পায়স দিলে তো সেইবিলাকে মা কৈছে এতিয়া খাবলৈ তো ভাবিলোঁ খাই লওঁ আৰু এতিয়া চাহও খাব লাগিব তো চাহ লগতে সেইবিলাকো খাই ল'ম আৰু আমাৰ দেহা কৰি আছে অলপ হৈ আছে তাক গান গাই হ'ব লাগে খুৱাব লাগে আকৌ সাৰে পাই আকৌ শুৱে তো মা এইফালে দিলে পায়স আৰু পিঠা চাহও দিলে লগতে তো খাই লওঁ সেইখিনি গাইজ এতিয়া টাইম 10টা হৈ গৈছে আৰু আমাৰ দেহা সন্ধিয়া পৰা এতিয়ালৈকে হোৱাই নাই তাইক এনেই হাৰে আছে আৰু কথা পাতি থাকিব লাগে গান গাব লাগে তেতিয়াহ'লে দেহা থাকে নহ'লে কান্দি থাকে তো এনেকৈয়ে পাৰ কৰালোঁ আৰু এতিয়া ভাবিছোঁ এতিয়া খুৱাই মেলি খুৱাওঁ আৰু মাহঁতে এইফালে খাই আছে চব এনেকৈ থ'লে তেতিয়াহ'লে চুপ চাপ এনেকৈ থাকিব লাগে তেতিয়াহ'লে চুপ চাপ থাকে পিনাকো আহিলে সোনকালে আহি ছোৱালীৰ লগত কথা পাতি আছিলে নহ'লে কান্দি দিয়ে অকলে থাকিলে আৰু এতিয়া ভাতখিনি খাই লওঁ দুপৰীয়া চব্জি শিঙি মাছৰ ঝোল আৰু ফুলকবি আলু ভাজি আৰু এতিয়া কিবা বনাব কণী চব্জি বনাব চাগে তো সেয়ে পানী খাই মেলি আজৰি হ'লোঁ আমাৰ ঘৰতো আজি পিঠা চিঠা নবনাই আমাৰ ওচৰৰ বৌ এজনী আছে তেখেতে দিলে সেইটোৱে খালোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম এটা ভিডিঅ'তে বাই বাই ভালে থাকিব আপোনালোকে